بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু প্রিয় দৰ্শক মণ্ডলী আজি মই আপোনালোকৰ ওচৰত নতুন এটা ভিডিও লৈ আহিছো যদি ভিডিওটো ভাল লাগে আপোনালোকে হেকলৈ চাব বুলি মই আশা ৰাখিলো আৰু আজিৰ ভিডিওটো আপোনালোকৰ ওচৰত এই কাৰণে দাঙি ধৰিছো যে এই কথাখিনি আমি প্ৰত্যেকজন ব্যক্তিয়ে গুৰুত্ব দিব লাগে প্ৰত্যেক ব্যক্তিয়ে এই কথাৰ ওপৰত এবাৰ চিন্তা কৰি চাব লাগে যিসকল ব্যক্তিয়ে ইফতাৰৰ বস্তুবিলাক সোশ্যাল মিডিয়াত আপডেট দিয়ে আপলোড কৰে সেই সকল ব্যক্তিৰ কাৰণেও আৰু সকলো এই কথাৰ ওপৰত আমল কৰিবলৈ যাতে চেষ্টা কৰে আৰু প্ৰথমতে আপোনালোকক এই ভিডিঅ'ৰ ক্লিপটো চাবলৈ মই অনুৰোধ জনাইছো এই ভিডিঅ'ৰ ক্লিপটো চোৱাৰ পিছত কথাখিনি আপোনালোকে এবাৰ নিজে চিন্তা কৰি চাব ইনশাআল্লাহ যে আমি কি কৰ্ম কৰি আছো বা আমি এনেকুৱা কৰিব লাগিছিল নে নালাগিছিল আৰু আমি এই কথাখিনি কিমান সত্য আমি যাতে বুজিব পাৰো তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'ৰ ক্লিপটো চাওক আলহামদুলিল্লাহ আমাৰ মাজত পবিত্ৰ ৰমজান মাহ আহি পৰিল তো এই মাহক লৈ পেলাই মই দুটা কথা ক'ব বিচাৰো যে ইফতাৰ আৰু সেহৰিৰ নানা ধৰণৰ খাদ্য বস্তুৰে সজোৱা প্লেটখন আমি যদি ফেচবুক হোৱাটছআপ সোশ্যাল মিডিয়াত শ্বেয়াৰ নকৰি পেলাই আমাৰ ওচৰ চুবুৰীয়া গৰীব মিস্কিনক যদি আমি শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে কিন্তু আমি বহুতখিনি লাভান্বিত হ'ম আৰু আমি বহুতখিনি চোৱা পাৰোঁ সমভাগী হ'ব পাৰিম দ্বিতীয় কথা যে ৰমজান মাহটো আহে আমি যাতে ইছলাহ হ'ব পাৰোঁ আমাৰ যাতে সংশোধন হয় ৰমজান মাহত তাৰ কাৰণে আল্লাহ আমাক এই ৰমজান মাহটো দিছে এতিয়া কিছুমান ডেকা ল'ৰা ছোৱালীৰ কথা যদি মই ক'ব যাওঁ যে তেওঁলোকে যি এতিয়া হাৰাম সম্পৰ্কত হাৰাম ৰিলেশ্যনশ্বিপত BF গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডত ঘূৰা কথা পতা নানা ধৰণৰ এইবিলাক কৰ্মত যি লিপ্ত হৈ আছে তো তেওঁলোকে বহুতে ভাবে কি যে এটলিষ্ট আমি কি কৰোঁ ৰমজান মাহটোত আমি ষ্টপ ৰাখোঁ অলপ সময় আমি কি কৰোঁ এইটো গুনাহৰ পৰা অকণমান আমি বিৰত থাকোঁ যেতিয়া আকৌ ৰমজান আৰম্ভ হৈ যাব ৰমজান আকৌ যেতিয়া শেষ হৈ যাব ইফতাৰ যেতিয়া শেষ হৈ যাব কিছুমানতো ইফতাৰ খোৱাৰ পিছতে পুনৰ আকৌ চেনিও খোৱা আৰম্ভ কৰি দিয়ে তো তেওঁলোকে যাতে এইটো কথা নাপাবে কাৰণ ৰমজানটো আহে আমি গুনাহৰ পৰা হামেশা পবিত্ৰ হোৱাৰ কাৰণে ৰমজান এই কাৰণে নাহে যে আমি গুনাহটো পজ কৰি ৰাখোঁ গুনাহক পজ কৰাৰ কাৰণে ৰমজান নাহে কিছু সময়ৰ কাৰণে ৰখাই থওঁ আকৌ ৰমজান শেষ হ'ব ইফতাৰ শেষ হ'ব আকৌ আমি সেই গুনাহটো লাগি থাকিম তো তেনেকুৱা যাতে নহয় আমি ইৰাদা কৰোঁ যাতে যি গুনাহ আছে আমি চিন্তা কৰোঁ নিজৰ আমালৰ কথা আমি চিন্তা কৰোঁ যোনে যি গুনাহত লিপ্ত হৈ আছে মই কেৱল এই হাৰাম ৰিলেশ্যনশ্বিপৰ কথাই মই ক'ব নাযাওঁ মই কৈছোঁ এইকাৰণে কাৰণ বহুতো নজৱান আজি এই কামত লিপ্ত হৈ আছে তো সেইকাৰণে মই কৈছোঁ যে আজিৰ পৰা ইৰাদা কৰক এই ৰমজান মাহতে নিয়ত কৰক যে এই গুনাহটোৰ পৰা হামেশা তৌবা কৰিম আৰু হামেশা আমি ইয়াৰ পৰা আমি বাচি থাকিম সংশোধন হৈ থাকিম আলহামদুলিল্লাহ আমি এই ভিডিঅ'ৰ ক্লিপটো চাই কি গম পালো আৰু সেই ব্যক্তিজনে কি তথ্য দাঙি ধৰিছে আৰু আমি নিজকে কি আপডেট দি আছো আমি যিসকল ব্যক্তিয়ে ধনী হয় যিসকল ব্যক্তি বহুত ধনী সেই সকল ব্যক্তি কি আপডেট দি আছে ৰজাৰ বিষয়ে আৰু এই কথাত দুটা আমি সকলোৱে উম্মতে মুছলিমাই মানিব লাগে আৰু তেওঁ সম্পূৰ্ণৰূপে তথ্য দাঙি ধৰিছে যে ৰমজানত যিসকল ব্যক্তিয়ে ধনী ব্যক্তিসকলে যিসকলে ইফতাৰৰ সময়ত ফটো মাৰি সোশ্যাল মিডিয়াত ফেচবুকত ইউটিউবত হোৱাটছআপত ইনষ্টাত শ্বেয়াৰ কৰে ইফতাৰৰ বস্তুবিলাক সেইবিলাক ফেচবুক ইউটিউব ইনষ্টাত যদি শ্বেয়াৰ নকৰি ওচৰৰ যিবিলাক গৰীব মিস্কিন আছে তেওঁলোকক যাতে আমি শ্বেয়াৰ কৰি দিওঁ অৰ্থাৎ তেওঁলোকক যাতে আমি সহায় কৰোঁ আৰু এইবিলাক দিয়াৰ ফলত যদি কোনোবা ব্যক্তিয়ে সোশ্যাল মিডিয়াত যদি এইবিলাক আপডেট দি থাকে তেনেহ'লে এজন দুখীয়া ব্যক্তিয়ে বহুত কষ্ট পায় যে চাওক আজি তেওঁলোকৰ পইচা থকা কাৰণে এনেকুৱা বস্তু খাব পাৰিছে কিন্তু আমি আজি পইচা নোহোৱাৰ কাৰণে খাব পৰা নাই আৰু দুই নম্বৰ কথাটো হৈছে যে আমি সকলোৱে গোটেই মাহটো গুনাহত মুক্তলা হৈ থাকোঁ গুনাহত লিপ্ত হৈ থাকোঁ কিন্তু কিছুমান এনেকুৱা দেখা যায় যে ৰমজান মাহ আহিছে এই মাহটো আমি পবিত্ৰ হ'বলৈ বিচাৰোঁ গুনাহৰ কাম নকৰোঁ বহুত এনেকুৱা ব্যক্তি আছে যোনে কিছুমানে কোৱা শুনা যায়
যে এই ৰমজান মাহত কোনো ধৰণৰ বেয়া কাম কৰিব নালাগে, বেয়া কথা ক'ব নালাগে। কিন্তু এনেকুৱা ব্যক্তিও আছে সেই ৰমজান মাহটোৰ বাবেহে তেওঁলোকে সলনি হৈছে, তাৰপিছত আকৌ ৰমজান মাহ গুচি গ'ল, আকৌ আগৰ অভ্যাসলৈ আহি গ'ল। আমি এনেকুৱা হ'ব নালাগে, যাতে আমি এনেকুৱাকৈ ইছলাহ কৰি লওঁ, এনেকুৱাকৈ সংশোধন কৰি লওঁ যে এই মাহৰ পৰা অৰ্থাৎ এই পবিত্ৰ ৰমজান মাহৰ পৰা আমি আগলৈকে আৰু কেতিয়াও গুনাহত মুবতালা নহওঁ, গুনাহৰ কাম নকৰোঁ, এনেকুৱাকৈ আমি ইৰাদা কৰি ল'ব লাগিব, সংশোধন হ'ব লাগিব। ইনশাআল্লাহ আশা কৰোঁ আপোনালোকে সুন্দৰভাৱে বুজিব পাৰিছে আৰু আপোনালোকে এবাৰ নিজে চিন্তা কৰি চোৱাটো মই জৰুৰী বুলি ভাবোঁ। আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক কথাবিলাক সত্য নে অসত্য।